আপোনালোকে জানে যে পথ সুৰক্ষা আমাৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ বিষয় আৰু এই বিষয়টোৰ ওপৰত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে নিজে এই বিষয়টো তদাৰক কৰে আৰু বিভিন্ন উদ্যোগ লৈ পথ সুৰক্ষাৰ কাৰণে তেখেতে কাম কৰি থাকে আৰু তদাৰক কৰি থাকে। যেতিয়াৰ পৰাই বনভোজৰ ছিজন আৰম্ভ হ'ল, পিকনিক ছিজন আৰম্ভ হ'ল, তেতিয়াৰ পৰাই এই ক্ষেত্ৰত কিছুমান বিশেষ উদ্যোগ লোৱা হৈছে যাতে আমি পথ সুৰক্ষা আমি পালন কৰিব পাৰোঁ আৰু সকলোৰে জীৱন সুৰক্ষিত। এই ক্ষেত্ৰত কেইবাখনো মিটিং, ষ্ট্ৰীট লেভেল মিটিং ইতিমধ্যে হৈ গৈছে, কেইবাখনো ভিডিঅ' কনফাৰেঞ্চ হৈ গৈছে আৰু কেইবাখনো ভিডিঅ' কনফাৰেঞ্চত ইয়াত মুখ্যমন্ত্ৰী মহোদয়ে নিজে অংশগ্ৰহণ কৰি তদাৰক কৰিছে। আজি এটা বিশেষ দিন, আজি 31 ডিচেম্বৰৰ নিশা। 31 ডিচেম্বৰৰ নিশা এটা নতুন বছৰ আদৰাৰ কাৰণে ৰাইজ গৈ থাকে আৰু ৰাইজে ফূৰ্তি আনন্দ কৰি থাকে। এতিয়া আমি সকলোৱে বিচাৰোঁ যে ৰাইজে আনন্দ ফূৰ্তি কৰক, কিন্তু নিজৰ বা আনৰ কাৰো হানি বিঘিনি নোহোৱাকৈ কৰক। সেইকাৰণে আমি আজি সকলোকে আহ্বান জনাইছোঁ, আমি যাতে পথ সুৰক্ষাৰ যিখিনি নিয়ম, সেই গোটেই নিয়মখিনি যাতে আমি মানি চলোঁ। আৰু বিশেষকৈ গাড়ী চলোৱাৰ ক্ষেত্ৰত প্ৰথম কথা আমি গাড়ী চলোৱাৰ ক্ষেত্ৰত গাড়ীৰ চালকজন, যিজন চালকে চলায়, যিজন ব্যক্তিয়ে গাড়ী চলায়, তেওঁ যাতে সুৰা পান নকৰে, কোনো ধৰণৰ নিচা যাতে নকৰে। সুৰা পান কৰি বা নিচাগ্ৰস্ত হৈ যাতে কোনেও গাড়ী নচলায়। আৰু আমাৰ পুলিচৰো ব্যৱস্থা থাকিব, বিভিন্ন স্থানত আমাৰ চেকিং থাকিব, কোনোবাই মদ্যপান কৰিছে নেকি, সুৰাপান কৰিছে নেকি, আমাৰ চেকিং কৰা হ'ব। চেকিং কৰা হ'ব কেৱল চালকজনকহে চেকিং কৰা হ'ব। কাৰণ সেই চালকজন তেওঁ সুস্থ অৱস্থাত আছে নাই, গাড়ী চলাব পৰা অৱস্থাত আছে নাই, গাড়ীত থকা আৰোহীকেইজনক সুৰক্ষিত কৰি ৰাখি সুৰক্ষিত কৰি চলাব পৰা অৱস্থাত আছে নাই, সেয়া আমি চেক কৰিম। গতিকে গাড়ীত থকা আন যিকেইজন আৰোহী তেওঁলোকক আমাৰ চেক কৰা নহ'ব, কিন্তু যিজন চালকজনক আমি চেক কৰিম, তেওঁ নিচা কৰিছে নেকি, সুৰাপান কৰিছে নেকি চেক কৰিলে, বাকী কেইজনক কৰা নাই। গতিকে আপোনালোকে এই ৰাইজে যাতে এই কথাখিনি মানি চলে, কোনো নিচা কৰা লোকক, সুৰাপান কৰা লোকক আপোনালোকে গাড়ী চলাবলৈ নিদিব। আৰু এটা কথা যে আপোনালোকে ছিট বেল্ট মাৰে, ছিট বেল্ট চালকজনে যাতে ছিট বেল্ট মাৰে, আন আৰোহীকেইজনে যাতে ছিট বেল্ট মাৰে, সেই কথাটো আপোনালোকে অনুগ্ৰহ কৰি মনত ৰাখিব। লগতে আপোনালোকে অভাৰ স্পীডিং নকৰিব। দেৰি হৈছে, মই সোনকালে পাবগৈ লাগে, ৰাস্তাটো অলপ খালী পাইছোঁ, আগবাঢ়ি লওঁ, এনেকুৱা ধৰণৰ কোনো ভাৱ আপোনালোকে মনলৈ আহিবলৈ নিদিব। আপোনালোকে অভাৰ স্পীড একেবাৰে নকৰিব। ৰেকলেছ ড্ৰাইভিংটোতো একেবাৰে দূৰৰ কথা, কোনো ধৰণৰ কম্পিটিশ্যনত নামিব নালাগে। মই আগতে যাওঁ, তুমি পিছত আহা, কোনো ধৰণৰ ৰেচ কৰিব নালাগে। বা এটা টাৰ্ণিংটো খুব আমি জোৰেৰে টাৰ্ণিং লৈ চাওঁ, আজি 31 ডিচেম্বৰ নিশা, 31st নাইট, তেনেকুৱা ধৰণৰ যাতে কোনো একো নকৰে। ৰাস্তা খালী পালেও নকৰিব, ৰাস্তা ভিৰ থাকিলেও নকৰিব। আৰু দুখন গাড়ী একেলগে, আমি অকল দুখন গাড়ীহে আছোঁ, আমি কম্পিটিশ্যন কৰিব পাৰোঁ, এনেকুৱা ধৰণৰ কোনেও নকৰিব। গাড়ী বুলিয়ে নহয়, সেয়া মটৰ চাইকেলৰ ক্ষেত্ৰতো একেখিনি কথাই প্ৰযোজ্য। মটৰ চাইকেল আৰোহীকেইজনে যাতে হেলমেট পিন্ধিহে বাইক চলাই বা বাইকত ৰীল বনাই, কোনোবাই ফটো তোলে বা কোনোবাই এনেই এটা তাৰ এটা আমেজ লয়, সেই কামবিলাকো যাতে কোনেও একো নকৰে। আৰু বহুতৰে এটা প্ৰৱণতা থাকে, সৰু ল'ৰা ছোৱালীটো সেইফালেদি দাঙি পেলাই উলিয়াই দিয়ে, সেই কামবিলাক যাতে কোনেও নকৰে, সেই কথাটো চাব। আৰু লগতে আমি ৰাস্তা যেতিয়া ক্ৰছ কৰোঁ, বিভিন্ন ঠাইত মানুহে ৰাস্তা ক্ৰছ কৰিব, খোজকাঢ়ি ৰাস্তা ক্ৰছ কৰিব। আপোনালোকে গাড়ী চলোৱা মানুহখিনি, বাইক চলোৱা মানুহখিনি, সেই ৰাস্তা খোজকাঢ়ি ক্ৰছ কৰা মানুহখিনিৰ প্ৰতি আপোনালোকে তেওঁলোকৰ ওপৰত চকু ৰাখিব, তেওঁলোক যাতে ছেফ হৈ থাকে, সুৰক্ষিত হৈ থাকে। বা আপোনালোকে গাড়ী চলাই লৈ গৈছে, যাওঁতে আপোনালোকৰ ফুটপাথেদি বেলেগ মানুহ খোজকাঢ়ি গৈ থাকে, পেডেষ্ট্ৰিয়ান থাকে, তেওঁলোকৰো যাতে কোনো ধৰণৰ হানি বিঘিনি নহয়, সেই কথাখিনি সকলোৱে চাব। মুঠতে আজি আমাৰ মেইন কথাটো হ'ল যে কাৰো একো হানি বিঘিনি নহয়।